এজন মানুহক যদি আটাইতকৈ বেছি কোনোবাই দুৰ্বল কৰিব পাৰে তেন্তে সেয়া বাহিৰা শত্ৰু নহয়, সাধাৰণতে সেয়া তেওঁৰ নিজৰ মানুহ। ঠিক একেটা কথাই আমি আহোম ৰাজবংশৰ বা আহোম ৰাজ পৰিয়ালৰ যেতিয়া ইতিহাস পঢ়ি গৈ থাকিম তেতিয়া আমি দেখা পাম তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ ষড়যন্ত্ৰই গা কৰি উঠিছিলে। এটা খুব সুন্দৰ ইতিহাসৰ মাজেৰে আহি থকাৰ পাছত আমি দেখা পাওঁ যে এটা সময়ত সমগ্ৰ আহোম ৰাজ্যতে ষড়যন্ত্ৰৰ বাবেই এটা এনেকুৱা পৰ্যায়ো পাৰ হৈছিলে যিটো পৰ্যায়ক আমি আহোমৰ ইতিহাসৰ ইনকম্পিটেঞ্চি এণ্ড ইনকম্পিটেণ্ট ৰুলাৰ্ছ বুলি ক'ব পাৰোঁ। সেই সময়খিনিত আমি দেখা পাইছিলোঁ যে ৰজাসকলক অংগক্ষত কৰিবৰ কাৰণে বা যিসকল ভৱিষ্যতে ৰজা হোৱাৰ সম্ভাৱনা আছে তেনেকুৱা ৰাজকোঁৱৰসকলক অংগক্ষত কৰিবলৈ চেষ্টা কৰা হৈছিলে খুদ আহোম ৰাজ্যৰ বিষয়ববীয়া অথবা ৰাজ পৰিয়ালৰ জৰিয়তে। সেই সময়তে আপোনালোকে ভাবিব পাৰে দুটা কথা বা দুটা পাৰ্চপেক্টিভৰ পৰা চাব পাৰে যে এফালে কি হৈছে বাহিৰৰ পৰা মোগলে আমাক আক্ৰমণ কৰি আছে আৰু আনফালে ভিতৰৰ পৰা ষড়যন্ত্ৰ ৰচি থকা হৈছে। তেনেকুৱা এটা সময় পাৰ হৈ অহাৰ পাছত সেই ষড়যন্ত্ৰ শেষ হয় যিজন ৰজাৰ কাৰ্যকালত তেওঁ হৈছে গদাধৰ সিংহ, যাক আমি গদাপাণি বুলি জানো আৰু যাৰ আহোম নামটো হৈছে চুপাতফা। আৰু তেওঁৰ সময়তেই যি মোগল আক্ৰমণ প্ৰতাপ সিংহৰ দিনৰ পৰা আৰম্ভ হৈছিল সেই মোগলৰ আক্ৰমণ আহি আহিও তেওঁৰ দিনতেই শেষ হয়। আহোমৰ ইতিহাস যদি আপোনালোকে পঢ়ি গৈ থাকে তেতিয়াহ'লে দেখিব যে প্ৰতাপ সিংহৰ সময়ত ঠিক মোগল আক্ৰমণৰ আগে আগে তেওঁ কিছু পৰিমাণে আৰ্কিটেকচাৰ বা স্থাপত্যৰ বাবে কাম কৰিছিল, কিন্তু তাৰ পিছৰ পৰ্যায়ত যেতিয়া মোগলৰ আক্ৰমণ প্ৰতিহত কৰিব লগা হ'ল, তাৰ সৈতে যুঁজিব লগা হ'ল, সেই সময়ছোৱাত আমি কোনো ধৰণৰ আহোম স্থাপত্য বা আহোম আৰ্কিটেকচাৰ আমি দেখা নাপাওঁ। আৰু সেই আহোম আৰ্কিটেকচাৰ শেষ হয় আৰম্ভ হয় গদাধৰ সিংহৰ পৰা, কাৰণ গদাধৰ সিংহৰ সময়তেই শেষৰখন আহোম আৰু মোগলৰ যুদ্ধ হৈছিলে যাক আমি ইটাখুলি ৰণ বুলি জানো। আৰু প্ৰতাপ সিংহৰ দিনত প্ৰথমখন আমাৰ কি হৈছিলে আহোম আৰু মোগলৰ যুদ্ধ হৈছিলে যাক আমি বেটেল অফ ভৰলিমুখ বুলি জানো। এই সময়ছোৱাত যেতিয়া গদাধৰ সিংহই ৰাজপাট দখল কৰিলে বা সিংহাসন দখল কৰিলে তাৰ পাছতেই তেওঁ মোগলক প্ৰতিহত কৰাৰ পাছত বিভিন্ন কাম কৰিছিলে আৰু সেই কামবোৰৰ ভিতৰত হৈছে আন এটা যে তেওঁ যি স্থাপত্য ইমান দিনে হোৱা নাছিলে, স্থাপত্য কলা বা আৰ্কিটেকচাৰৰ কাম হোৱা নাছিলে, সেই কাম তেওঁ আৰম্ভ কৰে। এই ভিডিঅ'টোত আমি তেওঁক কি আৰম্ভ কৰিলে বা কি মন্দিৰ তেওঁ স্থাপন কৰিলে বা মোগলক প্ৰতিহত কৰাৰ পাছত তেওঁৰ শাসনকাল কেনেকুৱা হ'ল সেই সম্পৰ্কে আমি আলোচনা কৰিম। আৰু দেৰি নকৰি আমি পোনে পোনে আমাৰ আজিৰ গোটেই ভিডিঅ'টোৰ ক্লাছটো আলোচনাৰ ফালে আগবাঢ়িছোঁ। গদাধৰ সিংহ, উমানন্দ, বেটেল অফ ইটাখুলি, লাই আৰু লেছাই। ৱেলকাম টু থিংকাৰ এডুকেশ্যন। আজি আমি গদাধৰ সিংহৰ বিষয়ে আলোচনা কৰিম। আৰু আহোম ৰাজত্বৰ কালছোৱাক আমি এইদৰে সৰ্বমুঠ 7টা ভাগত ভাগ কৰিব পাৰোঁ বা 7টা চেপ্টাৰত আমি ভাগ কৰিব পাৰোঁ। এষ্টাব্লিছমেণ্ট এণ্ড ফ্ৰেণ্ডশ্বিপ, যিটো সময়ত আমি কোনজন ৰজাক বেছিকৈ প্ৰাধান্য দিম, তেওঁ হৈছে চুকাফা। পাছত এক্সপানশ্যন এণ্ড বৈষ্ণৱিজম আহে, সেই পিৰিয়ডত কোনজন ৰজাই প্ৰাধান্য পাব আপোনালোকে মোক কমেণ্ট কৰি জনাব। ষ্ট্ৰাগল এণ্ড হিন্দুইজম পিৰিয়ডত আমি এটা পিৰিয়ড দেখা পাওঁ যিটো পিৰিয়ডত লাহে লাহে হিন্দু ধৰ্ম আহোম ৰাজ্যত প্ৰৱেশ কৰিছিলে। তাৰ পাছত ইনকম্পিটেঞ্চি এণ্ড কনস্পিৰেচি, ষড়যন্ত্ৰৰ এটা সময় পাৰ হৈ যায়। আৰু তাৰ পাছত আমি এটা পিৰিয়ড পাওঁ বা এটা চেপ্টাৰ পাওঁ যাক আমি জেনিথ এণ্ড শক্তিজম বুলি ক'ব পাৰোঁ। আৰু এই পিৰিয়ডটো আমি কাৰ কথা আমি বেছিকৈ পঢ়িম, তেওঁ হৈছে গদাধৰ সিংহ। আৰু গদাধৰ সিংহৰ পৰাই এই পিৰিয়ডটো আচলতে আৰম্ভ হয়। চুপাতফা বা গদাধৰ সিংহ, যাক আমি গদাপাণি বুলিও জানো, তেওঁ নিজৰ কেপিটেলখন বা আহোম ৰাজ্যৰ যিখন ৰাজধানী সেই ৰাজধানীখন বৰকলালৈ শ্বিফ্ট কৰিছিল বা বৰকলালৈ লৈ আহিছিল। এই কথাটো আপোনালোকে আটাইতকৈ ডাঙৰ কথা মনত ৰাখিবলগীয়া। বিলংছ টু টুংখুঙীয়া ক্লেন। আমি ৰজা চুহুংমুঙৰ দিনত এটা কথা গম পাওঁ যে তেওঁ সমগ্ৰ আহোম ৰাজ্যখনক 4টা ক্লেনত ভাগ কৰিছিলে। তাৰ এটা আছিলে টুংখুঙীয়া,
এটা আছিলে টিপমীয়া, এটা আছিলে চাৰিঙীয়া, আৰু এটা আছিলে দিহিঙীয়া। এই চাৰিটা ক্লেনত তেওঁ ভাগ কৰি দিছিলে, আৰু ক্লেন কেইটা কি হয় মই আপোনালোকক এখন মেপৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিম। গদাধৰ সিংহ এজন ৰজা আছিলে যি শক্তিজুমৰ ওপৰত বা শক্তিজুমৰ ওপৰত তেওঁ বিশ্বাস কৰিছিলে, শক্তিৰ উপাসক আছিলে। তেওঁ উমানন্দ মন্দিৰটো কি কৰিছিলে, কনষ্ট্ৰাক্ট কৰিছিলে। এতিয়া আমি অলপমান বেলেগ এটা কথালৈ আহোঁ, যে গুৱাহাটীৰ মধ্যবিন্দু বুলি ক'লে আমি সাধাৰণতে পাণবজাৰখনক ক'ব পাৰোঁ। এই কথাটোত কাৰোবাৰ ডিছএগ্ৰিমেণ্ট থাকিবও পাৰে, তথাপি আমি ধৰি লৈছোঁ। আৰু পাণবজাৰৰ পৰা এইফালে আমি আন এটা ঠাই আমি এজিউম কৰিব লাগিব, সেইটো হৈছে ভৰলু বা ভৰলু মুখ। ইয়াৰ মাজত এটা ঘাট আছে বা এটা মন্দিৰ আছে, যাক আমি শুক্লেশ্বৰ ঘাট বুলি কওঁ বা শুক্লেশ্বৰ মন্দিৰ বুলি কওঁ। এই শুক্লেশ্বৰ আশে পাশে দুখন ঠাই আছিলে। এখন ঠাইৰ নাম আছিলে ভৰলীমুখ, আৰু আনখন ঠাইৰ নাম আছিলে ইটাখুলি। অ'কে, এতিয়া ভৰলীমুখ আৰু ইটাখুলি কি কামৰ বাবে আমি জানো বা কিয় আমি মনত ৰাখিব লাগে? ভৰলীমুখখন হৈছে ফাৰ্ষ্ট বেটেল উইথ মোগল, আৰু যিখন ইটাখুলি, সেই ইটাখুলিখন হৈছে লাষ্ট বেটেল উইথ মোগল। এতিয়া ভৰলীমুখ কাৰ দিনত হৈছিলে? প্ৰতাপ সিংহৰ দিনত হৈছিলে। ঠিক আছে। আনহাতে ইটাখুলিৰ ৰণ কাৰ দিনত হৈছিলে? গদাধৰ সিংহৰ দিনত। যিহেতু গদাধৰ সিংহ সেই সময়ছোৱাত আমাৰ মোগলৰ আক্ৰমণ শেষ হ'ল, আৰু সেই সময়ছোৱাত আমি এটা নতুনকৈ বাউণ্ডেৰী পালোঁ, গতিকে আমি এনেকুৱাকৈ মনত ৰাখিব পাৰোঁ যে শুক্লেশ্বৰৰ ওচৰ ইটাখুলি নামৰ ঠাইখনত গদাধৰ সিংহই যেতিয়া যুদ্ধত জয়ী হ'ল, তেতিয়া তাৰ কাষৰে যিটো আমাৰ স্মলেষ্ট ৰিভাৰ আইলেণ্ড আছে উমানন্দ, সেই উমানন্দটো তেওঁ কি কৰিলে? নিৰ্মাণ কৰি গ'ল, বা উমানন্দ মন্দিৰটো নিৰ্মাণ কৰি গ'ল। এনেকে যদি মনত ৰাখোঁ, আমি লিংক কৰি ৰাখোঁ, তেতিয়াহ'লে গোটেই কথাখিনি আমাৰ মনত থাকিব। আৰু এই উমানন্দৰ পৰাই আমাৰ আহোম ৰাজ্যৰ বাকী যিখিনি আৰ্কিটেকচাৰেল এক্টিভিটি আমি দেখা পাওঁ, যিখিনি স্থাপত্যবিদ্যা দেখা পাওঁ, সেইখিনি তাৰ পিছৰ পৰাই কি হৈছিলে? আৰম্ভ হৈছিলে। এই মেপখনৰ জৰিয়তে আমি কেইটামান এৰিয়া দেখাইছোঁ। প্ৰথম এৰিয়াটো হৈছে টিপাম এৰিয়া, এটা হৈছে চাৰিঙীয়া এৰিয়া, ঠিক আছে, চাৰিং এৰিয়া, এটা নামৰূপ এৰিয়া, চুত্ৰা এৰিয়া, এনেকে বিভিন্ন কেইটা এৰিয়া পাইছোঁ। এতিয়া কথা হৈছে, সেই চাৰিটা যে ক্লেন কৰা হ'ল, ক্লেনৰ পৰা কি কৰা হৈছিলে? এনেকুৱা যিবোৰ ঠাই আছিলে, চাৰিং, টিপাম বা নামৰূপ। এতিয়া চাৰিং বা টিপাম বুলি ক'লে টিপামটো নিশ্চয় তিনচুকীয়া হ'ব, চাৰিংটো ডিব্ৰুগড়ৰ ওচৰ পাজৰ হ'ব। গতিকে এই ঠাইখিনিত কি হৈছিলে? তেওঁলোকৰ একোজন ৰজা বেলেগকে আছিলে, যিজন ৰজা কি হয়, আহোমৰ মূল ৰজাজনৰ তলতেই সেই ৰজাসমূহ আছিলে বুলি আমি ইতিহাসত পঢ়িবলৈ পাওঁ। ঠিক তেনেকুৱা এটা ক্লেনৰ পৰাই বিলং কোনে কৰে? তেনেকুৱা এটা ক্লেনৰ পৰাই কোন আহিছে? আমাৰ গদাধৰ সিংহ আহিছে। এতিয়া চাওক, বেটেল অফ ইটাখুলি, লাষ্ট বেটেল বিটুইন আহোম এণ্ড মোগল, আহোম আৰু মোগলৰ মাজৰ শেষৰখন যুদ্ধ, শেষৰখন ৰণ ক'ত হৈছিলে? শুক্লেশ্বৰৰ কাষত হৈছিলে। মোগল কমাণ্ডাৰ কোন আছিলে? মনচাৰ খান আছিলে, আৰু তেওঁ কি হয়? এই যুদ্ধত পৰাজয় হৈ পলাই গুচি যায়। মানস ৰিভাৰ বিকেম ৱেষ্টাৰ্ণ বাউণ্ডাৰী। গতিকে আহোমৰ যুদ্ধসমূহ আমি যেতিয়া পঢ়িম, সেই যুদ্ধসমূহ পঢ়াৰ সমান্তৰালকে আমি এইটো কথাও পঢ়িব লাগিব যে সেই যুদ্ধসমূহৰ পিছত কোনটো ৰিভাৰ বা কোনটো ঠাইক তেওঁলোকে বাউণ্ডাৰী হিচাপে ৰিমাৰ্ক কৰিছিলে বা মাৰ্ক কৰিছিলে। ঠিক আছে, সেই কথাটো আপোনালোকে ভালকে মন কৰিব লাগিব। কুৱেশ্যনৰ ডেপথ লাহে লাহে বাঢ়ি গৈ আছে, গতিকে এইবিলাক কথাও আমি জনাটো প্ৰয়োজনীয়। এতিয়া চাওক, মই এইখন মেপৰ জৰিয়তে আপোনালোকক দেখুৱাই দিওঁ যে এইটো হৈছে আমাৰ অশ্বক্ৰান্ত দেৱালয়, যিটো আমাৰ নৰ্থ গুৱাহাটীত আছে। ঠিক আছে, এইফালৰ পৰা আহোমৰ ডিফেন্স আহিছে আৰু এইফালৰ পৰা মোগলৰ এডভান্স আহিছে। এইখিনি ঠাইৰ ভিতৰতে আমাৰ সাধাৰণতে যিখিনি নৌসেনা বাহিনীৰ যুদ্ধ হৈছিলে, সেয়া আমি ইয়াতে দেখা পাওঁ। আৰু ইয়াতে আপোনালোকে দেখা পাইছে ইটাখুলি হিল বুলি এটা ঠাই আছে। ঠিক আছে, খাৰঘুলি হিলছ আছে এইফালে চিত্ৰাচল আছে। অ'কে, আন্ধাৰুবালি, চেনবেংক, এইখিনি হয়। গতিকে এইফালে নীলাচল হিলো আমি দেখিবলৈ পাওঁ। গতিকে এইখিনিয়ে আছিলে সেই ঠাইখিনি, যিখিনি ঠাইত সাধাৰণতে আমাৰ যুদ্ধবোৰ হৈছিলে। সেইকাৰণে মই অলপ আগতে কৈ আহিলো যে ইটাখুলি আৰু ভৰলীমুখ প্ৰায় ওচৰ পাজৰৰ ঠাই, আৰু এনেকুৱা ঠাইতে ক'ত আছে কি আছে? আমাৰ উমানন্দ টেম্পলটো আমি দেখিবলৈ পাওঁ। ইয়াৰ পাছত সেই সময়ত যেতিয়া
আহোম মোগলৰ কনফ্লিক্ট শেষ হ'ল তেতিয়া কি কৰিলে তেওঁৰ পূৰ্বতে জয়ধ্বজ সিংহৰ সময়ত কিছুমান কেৱলীয়া ভকতৰ সৃষ্টি কৰা হৈছিলে আৰু যিবিলাকক তেওঁ মেনুৱেল ছাৰ্ভিচেছৰ পৰা কি কৰিছিলে এক্সেমটেড আঁতৰাই দিয়া হৈছিলে তাৰমানে কি হৈছে গদাধৰ সিংহ আমি ক'ব পাৰোঁ যে ইতিহাস পঢ়িলে আমি গদাধৰ সিংহক আমি কেনেকুৱাকে পাওঁ যে তেওঁৰ বিপৰীতে আমাৰ কি কৰা হৈছিলে কিছুমান কনস্পিৰেচি বা ষড়যন্ত্ৰ হৈছিলে আমি সেই কথাটোলৈকে জানো কিন্তু গদাধৰ সিংহক আমি গোটেইখিনি চালে মানে অকণমান তেওঁ যেন অলপ এগ্ৰেছিভ বা এগ্ৰেছিভ বুলি ক'লে হয়তো ভুল হ'ব তেওঁ এনেকুৱা এজন ৰজা আছিলে যি কামবোৰ হয়তো কৰি খুব ভাল পাইছিলে আৰু তেওঁ সেইবাবেই মোগলক খেদি পঠিওৱাৰ পাছত তেওঁ লগে লগে আৰ্কিটেকচাৰেল এক্টিভিটি উমানন্দত হাত দিলে আৰু তাৰ পাছত যিসকল ভকত আছিলে ভকত বৈষ্ণৱসকলক তেওঁ কি কৰিলে এক্সেম্ট কৰিলে তেওঁলোকৰ ছাৰ্ভিচৰ পৰা যে কেৱল তোমালোকে এনেকুৱা কাম কৰিলে নহ'ব যিবোৰ কামৰ জৰিয়তে আমি কেৱল ঈশ্বৰৰ আৰাধনা কৰোঁ তেনেকুৱা কৰিলে নহ'ব লগতে কি হৈছে কিছুমান ফলছ কেৱলীয়া ভকত আছিলে তেওঁলোকক কি কৰিছিলে ফ'ৰ্চ টু ইট ফ্লেছ অফ স্ৱাইন গাহৰিৰ মাংস ড্ৰিংক ৱাইন এণ্ড কাও তো এই কামটো কৰিবলৈ তেওঁ কি কৰিছিলে তেওঁলোকক বাধ্য কৰোৱাইছিলে গতিকে যি পাছত গৈ আমি দেখা পাওঁ মোৱামৰীয়া ৰিবেলিয়ন হয় মোৱামৰীয়া যুদ্ধ হয় তাৰ সূত্ৰপাত কিন্তু এই সময়খিনিৰ পৰাই হৈছিলে ৰাম বাপু দক্ষিণপাট গোসাঁই বুলি যাক জনা যায় তেওঁক ধৰি অনা হৈছিলে আৰু তেওঁৰ নাকটো কাটি দিয়া হৈছিলে এইখিনি কথাও আমি ইয়াৰ পৰা জানিব লাগিব ইয়াৰ পাছত কি কৰিলে চুপাতফা বা গদাধৰ সিংহই কি কৰিলে ধুদৰ আলি নিৰ্মাণ কৰিলে ধুদৰ আলিটো ক'ত আছে ডিব্ৰুগড়ৰ জয়পুৰৰ পৰা গোলাঘাটৰ কমাৰ গাঁৱলৈকে আছে আনহাতে এইখিনিতে মই আন এটা কথা কৈ যাওঁ যে তেওঁৰ নামটো চুপাতফাৰ পৰা আমি কেনেদৰে মনত ৰাখিম বা কেনেদৰে মনত ৰাখিম যে তেওঁৰ নামটো চুপাতফা ইয়াৰ পৰা এটা শব্দ ওলাই আহে সেইটো হৈছে পাত এতিয়া তেওঁ যেতিয়া পলাই থাকিব লগা হৈছিলে তেওঁ আইদাৰ হিল এৰিয়াত থাকিব পাহাৰত থাকিব আইদাৰ তেওঁ ফৰেষ্ট এৰিয়াত থাকিব যদি তেওঁ হিল আৰু ফৰেষ্ট এৰিয়াত থাকে তেতিয়াহ'লে নিশ্চয় তাতে পাত খাই তেওঁ জীয়াই থাকিব লগা হৈছিল বুলি আমি যদি ধৰি লওঁ তেতিয়াহ'লে গদাধৰ সিংহৰ নামটো চুপাতফা বুলিও আপোনালোকৰ মনত থাকি যাব এইটো মই আপোনালোকক মাত্ৰ এটা ট্ৰিক্সহে দিলোঁ ঠিক আছে চ' ইয়াৰ পাছত আমি শেষত আন এটা কথা চাওঁ গদাধৰ সিংহৰ পৰা সেইটো হৈছে লাই আৰু লেচাই এই লাই আৰু লেচাই তেওঁৰ কোন আছিলে দুজনকে পুত্ৰ আছিলে লাইক আমি ইতিহাসত কি বুলি জানো লাইক আমি ইতিহাসত গদাধৰ ৰুদ্ৰ সিংহ হিচাপে জানো যিজন ৰজা মহাপ্ৰতাপী ৰজা যাৰ দিনত যথেষ্টখিনি আৰ্কিটেকচাৰেল এক্টিভিটিজ হৈছিলে আমি পিছৰ ভিডিঅ'বিলাকত তেওঁৰ সম্পৰ্কে আলোচনা কৰিবলৈ চেষ্টা নিশ্চয় কৰিম আনহাতে তেওঁৰ আন এজন পুত্ৰ আছিলে তেওঁৰ নাম কি আছিলে লেচাই ঠিক আছে এতিয়া লেচাইৰ কথা আমি ইমান বেছিকে নাজানো কিন্তু আমি ইতিহাসত এইকেইটা বাক্য তেওঁৰ বিষয়ে পাওঁ তেওঁক আমি নামৰূপীয়া ৰজা বুলি আমি জানিছিলো যিখন নামৰূপ মই অলপ আগতে আপোনালোকক মেপত দেখাই আহিছিলো মই আকৌ এবাৰ দেখাই দিছো আপোনালোকৰ সুবিধাৰ বাবে এইটো চাওক আপোনালোকে নামৰূপ এৰিয়া আৰু সেই নামৰূপ এৰিয়াৰ ৰজাজনকে আমি কি বুলি ক'ব পাৰো নামৰূপীয়া ৰজা বুলি ক'ব পাৰো এতিয়া কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে নামৰূপীয়া ৰজা হিচাপে তলৰ কোনজন ৰজাক জনা গৈছিলে তেতিয়া তাতে অপশ্যন কেইটা থাকিব আপোনালোকে মনত ৰাখিব যে লেচাইক আমি নামৰূপীয়া ৰজা হিচাপে জানিছিলো and was briefly banished and mutilated due to suspicion of conspiracy though he was later reinstated তাৰমানে তেওঁৰ ওপৰতো ষড়যন্ত্ৰ কৰা হৈছিলে তেওঁকো অংগক্ষত কৰিবলৈ চেষ্টা কৰা হৈছিলে কিন্তু সেইটো সফল নহল পাছত তেওঁ আকৌ কি হয় নিজৰ ৰাজ্যলৈকে ঘূৰি আহে গতিকে এই কথাখিনিৰ পৰা আপোনালোকে হয়তো নিশ্চয় গদাধৰ সিংহ সম্পৰ্কে এটা আইডিয়া পাইছে বা কেনেকুৱা ধৰণৰ প্ৰশ্ন তেওঁৰ সম্পৰ্কে পৰীক্ষাত আহি থাকে বিশেষকৈ লাই লেচাৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আহে ইটাখুলিৰ ওপৰত আহে উমানন্দ টেম্পলৰ ওপৰত আহে এইকেইটা কথা আপোনালোকে বিশেষভাৱে মন দিব তেতিয়া আপোনালোকৰ বাবে আটাইতকৈ বেছি ইজি হ'ব ইয়াৰ পাছত আমাৰ যিটো থিংকাৰ এডুকেশ্যন এপ গুগল প্লে ষ্টৰত চাৰ্চ কৰিলে আপোনালোকে থিংকাৰ এডুকেশ্যন বুলি পাব আপোনালোকে ইনষ্টল কৰি তাতে আপোনালোকে ৰেজিষ্টাৰ আৰু লগ ইন কৰিলে আপোনালোকে তাতে এনেকুৱা ধৰণৰ আহোম বুৰঞ্জীৰ ক্লাছ ডেমো ক্লাছ হিচাপে আপোনালোকে পাব ফ্ৰী ক্লাছ হিচাপে আৰু যদি আপোনালোক ইচ্ছুক হয় যে নহয় অসমখনৰ বিষয়ে আমি আৰু বেছি জানিব লাগে বিশেষকৈ আপুনি যদি জিটিৰ কাৰণে প্ৰস্তুতি চলাই আছে বা অসম চৰকাৰৰ যিকোনো ধৰণৰ পৰীক্ষা তেতিয়াহ'লে 12 মাহৰ ভেলিডিটি আৰু মাত্ৰ 1499 ৰুপিজত আমাৰ অসম বিষয়ক পাঠ্যক্ৰম চলি আছে য'ত আপোনালোকে 120+ মান লাইভ ক্লাছ পাব এতিয়ালৈকে 120 ক্ৰছ হোৱা নাই আমি লাহে লাহে এটা এটাকৈ কৰি গৈ আছোঁ কনচেপ্ট ৱাইজ য'ত আপোনালোকে লাইভ ক্লাছ পাব ৰেকৰ্ডেড পাব মক টেষ্ট পাব 15-10 মাৰ্কৰ চেপ্টাৰ ৱাইজ প্ৰিণ্টেবল নোটছ পাব ক্লাছ PDF পেডাগজি ই বুক সেইটো আমাৰ নেক্সট
কোৰ্চটোৰ কাৰণে আৰু আসাম ফ'কাছ যিহেতু কৰা হৈছে সেইটোৰ কাৰণে আপোনালোকে এই কোৰ্চটো আপোনালোকে ল'ব পাৰে নেক্সট জিটিৰ বাবে যিসকলে পঢ়ি আছে যদি ভাবিছে যে নহয় অসমটো অকলে পঢ়িলে নহ'ব আমি পেডাগজিও পঢ়িব লাগিব য়েছ পেডাগজিৰ ডেমো ক্লাছো আমাৰ আছে আছামিজ পিপল ইংলিছ জেনেৰেল নলেজ মেথমেটিক্স উইথ বেচিক্স এই গোটেইখিনি বস্তু আপোনালোকে আমাৰ এপত পাব মাত্ৰ আপোনালোকে কি কৰিব লাগিব গুগল প্লে ষ্ট'ৰৰ পৰা আমাৰ থিংকাৰ এডুকেশ্যন এপটো ডাউনলোড কৰিব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব লগ ইন কৰিব লাগিব লগতে ডেছক্ৰিপশ্যনত আমাৰ যিবোৰ টেলিগ্ৰাম চেনেল আছে হোৱাটছএপ গ্ৰুপ আছে য'ত আমি পৰীক্ষাবোৰ সম্পৰ্কে আলোচনা কৰোঁ কুৱেশ্যন পাৰিলে দিওঁ কেতিয়াবা মাইক্ৰ' নোটছ দিয়া হয় সেই টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপত আপোনালোকে জইন হৈ ল'ব পাৰে আপোনালোকৰ পৰীক্ষাৰ সুবিধা হোৱাৰ বাবে চ' থেংক ইউ ছ' মাছ এভৰিৱান ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আৰু আমি এনেকুৱা ধৰণৰ অসম ৰিলেটেড বা অসম বুৰঞ্জীৰ বিভিন্ন ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি থাকিবলৈ নিশ্চয় চেষ্টা কৰিম সেই ভিডিঅ'বোৰতো আপোনালোকৰ সঁহাৰি পাম বুলি মই আশা কৰিলোঁ ধন্যবাদ উইচ ইউ অল দ্য ভেৰি বেষ্ট ফৰ ইয়ৰ প্ৰিপাৰেশ্যন জাৰ্ণি